হৰে কৃষ্ণ। সকলোৱে ভালে আছে? হৰে কৃষ্ণ। তো আজি আমি এটা বিষয় আলোচনা কৰিবলৈ লৈছোঁ। সেইটো হৈছে আমাৰ আচল বন্ধুটো কোন হয়। আমাৰ আচল বন্ধুনো কোন? আমাৰ বিভিন্ন ধৰণৰ বন্ধু আছে, স্কুল কলেজত আছে ল'ৰা ছোৱালীবিলাকৰ, কাৰোবাৰ হয়তো অফিচত হ'ব পাৰে। তেনেকুৱা ধৰণৰ বিভিন্ন বন্ধু আছে। বন্ধুৰ কাৰণে আমি জান প্ৰাণ দি দিওঁ। আচলতে প্ৰকৃত বন্ধুনো কোন সেইটো আমি জানি ল'ব লাগে। তো তাৰ কাৰণে আমি প্ৰথমতে এটা ষ্টৰী বা সাধু বা এটা গল্পৰ মাধ্যমে আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে নিশ্চয় জানে সেই ষ্টৰীটো, সৰুতে শুনিছে। সেইটো হৈছে দুজন বন্ধুৰ কাহিনী। দুজন বন্ধুৱে এবাৰ খোজকাঢ়ি গৈ আছে, কথা পাতি এটা হাবিৰ ফালে গৈ আছে। হাবিৰ মাজে মাজে গৈ আছে, কথা পাতি খুব নলগা লগা বন্ধু, যিটো আমি ক্ল'জ ফ্ৰেণ্ড বুলি কওঁ। মানে কাষৰ বন্ধু, ক্ল'জ মানে একেবাৰে কাষৰ বন্ধু বুলি কওঁ। তো গৈ আছে বহুত ধুনীয়া কথা আলোচনা হৈছে। তুমি মোৰ জীৱনত বহুত ভাল হেৰি কৰিছা, অৱদান আছে ইত্যাদি দি গৈ আছে। গৈ থাকোঁতে আমি কেতিয়াও এজনে এজনক এৰি নাযাওঁ। যিমানেই বিপদ হওক আমি লগত থাকিম, সদায় লগত থাকিম, এনেকুৱা ধৰণৰ কথা বতৰা হৈ গৈছে। হঠাৎ সেইফালৰ পৰা দেখিলে এটা ভালুক আহিছে। তেওঁলোকৰ ফালে এটা ভালুক আহিছে। তেতিয়া এজনে দৌৰ মাৰি গৈ ভয়তে গছত উঠি গ'ল। সি গছত উঠিব জানে, সি লগে লগে গৈ গছত উঠিলেগৈ। আৰু ইজনেতো নাজানে, এতিয়া কি কৰিব। সি কৈছে মোক সহায় কৰ। মই কৈছে তই নিজে উঠ, মই নোৱাৰোঁ ভাই, এনেকুৱা ধৰণৰ কথা কৈছে। এতিয়া ই কি কৰিব বিচাৰে? তেতিয়া কি কৰিলে, সেই সৰুতে কাৰোবাৰ পৰা শুনিছিলে, ঘৰৰ পৰা হওক বা কাৰোবাৰ গুৰুজনৰ পৰা শুনিছিলে যে ভালুকে মৰা মানুহ নাখায়। তো সি চিন্তা কৰিলে লাষ্ট চান্স আছে, এইটো এটা উপায় আছে, সেইটো কৰি চাব লাগিব। কি কৰিলে, একেবাৰে মাটিত পৰি দিলে আৰু উশাহ নিশাহ বন্ধ কৰি দিলে। উশাহ নিশাহ বন্ধ কৰি তেওঁ ৰৈ আছে। ভালুকটোৰ ওচৰলৈ আহিলে, শুঙি চালে, সেইকাৰণে যে উশাহ চুশাহ নাই, এইটো মৰা মানুহ বুলি ভাবি পিনে গুচি গ'লগৈ। তাৰপিছতে সেই ওপৰৰ বন্ধু যিজন আছিলে, তেওঁ নামি আহি সুধিছে যে ভালুকটোৱেতো কাণে কাণে কি ক'লেনো? তেতিয়া তেওঁ কৈছে এইটো ভালুক নাছিলে, এইটো এজন দেৱতা আছিলে। তেওঁ মোক কাণৰ কাৰণে এটা মন্ত্ৰ দি থৈ গ'ল। বোলে কি মন্ত্ৰ? ক'লে যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। অৰ্থাৎ যিজনে বিপদৰ সময়ত ৰক্ষা নকৰি তেওঁক এৰি থৈ পলাই যায়গৈ, তেওঁ প্ৰকৃত বন্ধু নহয়। তেওঁৰ পৰা আঁতৰি থাকিবলৈ ক'লে। তো এই ষ্টৰীটো আমি সকলোৱে শুনিছোঁ। ইংৰাজীতো কথা এষাৰ আছে, এ ফ্ৰেণ্ড ইন নিড, এ ফ্ৰেণ্ড ইন ডিড। বিপদৰ সময়ত যদি কোনোবাই সহায় নকৰে, তেতিয়াহ'লে সি কেনেকৈ মোৰ বন্ধু হ'ল? তো সেইকাৰণে আমি এই জগতত দেখিবলৈ পাওঁ যে বহুত সময়লৈকে আমাৰ বন্ধুত্ব স্থাপন থাকে। যেতিয়া কোনো বিপদত পৰোঁ বা বিশেষ কোনো কাৰণ এনেকুৱা সমস্যাত আহি যায়, তেতিয়া তেওঁক এৰি থৈ আমাক গুচি যায়গৈ, যিটো ক্ল'জ ফ্ৰেণ্ড বুলি কয়। ক্ল'জ মানে ইংৰাজী দুটা শব্দ আছে, এটা শব্দ দুটা অৰ্থ আছে। যে ক্ল'জ মানে এটা বন্ধ, ক্ল'জ দ্য ড'ৰ বা ক্ল'জ দ্য উইণ্ড'। ক্ল'জ মানে বন্ধ, এনেই ছাট দ্য ড'ৰ বুলি কয়, ক্ল'জ বুলি কৈছোঁ আৰু জাষ্ট। তো ক্ল'জ মানে বন্ধ হ'ব পাৰে, ক্ল'জ কৰা। তেনেকৈ এইটোকে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে আমাক ক্ল'জহে কৰি দিয়ে, ৰিলেশ্যনটো ক্ল'জ হৈ যায়। বিশেষ কিবা এটা ইন্দ্ৰিয় তৃপ্তি নহ'লে তেতিয়া আমাৰ জীৱনত তেওঁলোকে আমাৰ জীৱনৰ পৰা গুচি যায়গৈ। আমাৰ ইন্দ্ৰিয় তৃপ্তিত যদি পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়া গুচি যায় সম্পৰ্কবিলাক। তেতিয়া আমি যদি ক্ল'জ শব্দটোৱে যদি আমি নিকট বুলি ভাবোঁ, একেবাৰে কাষৰ, আমি হৈছোঁ আত্মা। আত্মাৰ একেবাৰে কাষতে কোন আছে? পৰমাত্মাহে আছে। তেতিয়াহ'লে তেওঁহে আচল আমাৰ ক্ল'জ ফ্ৰেণ্ড, কাৰণ পৰমাত্মাই আমাৰ বিপদত ৰক্ষা কৰে। যেনেকৈ উদাহৰণ হিচাপে আমি দ্ৰৌপদীৰ কথা যদি ধৰোঁ, দ্ৰৌপদী যেতিয়া ৰাজসভালৈ টানি লৈ গৈছিলে দুষাসনে চুলিত ধৰি, তেতিয়া কি হৈছিলে বাৰু? তেতিয়া তেওঁ গৈ আছে, তেওঁ কেলৈ চিঞৰ বাখৰ কৰা নাই, একো কৰা নাই, ভগৱানক মতা নাছিলে? কাৰণ তেওঁ ভাবিছিলে মোৰ 5জন স্বামী আছে, তেওঁলোকে মোক ৰক্ষা কৰিব, নহয়নে বাৰু? তেওঁলোকে ৰক্ষা কৰিলেনে বাৰু? তেওঁ 5জন স্বামীয়ে তেওঁতো মাথা তল কৰি দিলে। ৰজায়ো মাথা তল কৰি দিলে, ৰাজাই একো সহায় নকৰিলে, ভীষ্মদেৱে একো নকৰিলে, দ্ৰোণাচাৰ্যই একো নকৰিলে। তেতিয়া উপায়হীন হৈ তেওঁ
ভগৱানৰ শৰণাগত হ'ল আৰু ভগৱানটো আহি তেওঁক ৰক্ষা কৰিছিল। তেতিয়াহ'লে বিপদৰ সময়ত কোনে ৰক্ষা কৰিলে? তেওঁক ভগৱন্তইহে ৰক্ষা কৰিলে, নহয় জানো? তেতিয়া ভগৱন্তই তেওঁৰ প্ৰকৃত বন্ধু, শুভাকাংক্ষী, নহয়নে বাৰু? আৰু এই কথাটো যদি আমি জানো যে ভগৱন্তই একমাত্ৰ আমাৰ শুভাকাংক্ষী, প্ৰকৃত বন্ধু, তেতিয়াহ'লে আমি জীৱনত শান্তি পাম বুলি ভগৱানে গীতাত কৈছে। 5ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত, ভোক্তাৰাং যজ্ঞ তপসাং সৰ্বলোক মহেশ্বৰম সুহৃদম সৰ্বভূতানাং জ্ঞাত্বা মাং শান্তিমিচ্ছতি। আকৌ বাৰু, ভোক্তাৰাং যজ্ঞ তপসাং সৰ্বলোক মহেশ্বৰম সুহৃদং সৰ্বভূতানাং জ্ঞাত্বা মাং শান্তিমিচ্ছতি। কি কৈছে ভগৱানে? এই 3টা কথা জানিলে তোমাৰ জীৱনত শান্তি পাবা। তাৰ ভিতৰত যিটো আমি আজি বিষয়বস্তু হিচাপে লৈছোঁ, সুহৃদং সৰ্বভূতানাং, সকলো প্ৰাণীৰে মই সুহৃদ বুলি কৈছোঁ। সুহৃদ মানে বন্ধু, শুভাকাংক্ষী। মই সকলোৰে শুভাকাংক্ষী, মই প্ৰকৃত বন্ধু। কেনেকৈ প্ৰকৃত বন্ধু? ভগৱানে আমাক কি দিছে? একোৱেই দিয়া নাই। বন্ধু হ'লেতো মোক কিবা এটা দিব লাগিছিলে, নহয় জানো? বন্ধুক কিবা এটা উপহাৰ দিয়ে। কিন্তু ভগৱানে কৈছে মই যিকেইটা বস্তু দি থৈছোঁ আৰু কোনেও দিব নোৱাৰে। কিবা কি দিছে তেওঁ? যিটো আমাতকৈ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে অক্সিজেন। অক্সিজেন ভগৱানে আমাক দিছে, যাৰ মূল্য আমি কেতিয়াও তেওঁক শোধ কৰিব নোৱাৰোঁ। আমি অক্সিজেন লৈ আছোঁ, কিন্তু বুজিয়ে পোৱা নাই যে কিমান আমাৰ কামত আহিছে। কেতিয়া গম পাম? যেতিয়া হস্পিটেলত ভৰ্তি হ'ব, চিলিণ্ডাৰ লগাব, যে অক্সিজেন মাস্ক লগাব, তেতিয়া গম পাম কিমান টকা বিল আহি যাব। কিন্তু জন্মৰ পৰা কিমান যে গেলানে আমি যে অক্সিজেন লৈছোঁ, তে ভগৱানে কিন্তু দি থৈছে আমাক। পানী, যিটো নহ'লে আমি পানী প্ৰাণীৰ প্ৰাণ বুলি কয়, সেইটো। আৰু তৃতীয়টো হৈছে কি? সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰ যদি নহয় আমি এক মুহূৰ্তো জীয়াই থাকিব নোৱাৰোঁ। কেনে? সূৰ্যৰ পোহৰ নহ'লে গছ গছনি ফল মূল নহ'ব, নহয়নে? তাৰপিছত গোটেই বৰফ হৈ যাবগৈ। তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম? তেতিয়াহ'লে এই 3টা মৌলিক উপাদান ভগৱানে আমাক দি থৈছে, নহয় জানো? তেতিয়াহ'লে তেওঁ হৈছে প্ৰকৃত বন্ধু আমাৰ, সুহৃদ। আৰু বিপদত পৰিলে আমি কাৰ ওচৰলৈ শৰণাগত হওঁ? তেতিয়া মা দেউতাৰ ওচৰলৈ নাযাওঁ। যেতিয়া বিপদত পৰোঁ আমি ভগৱানৰ ওচৰলৈ যাওঁ, হে প্ৰভু মোক ৰক্ষা কৰা। তেতিয়াহ'লে প্ৰকৃত বন্ধু কোন? তেতিয়াহ'লে তেওঁ আমাক ৰক্ষা কৰে। তো সেইকাৰণে যে তেওঁই যে প্ৰকৃত বন্ধু, তেওঁৰ শুভাকাংক্ষী, এইটো যদি কোনোবাই বিশ্বাস কৰে, তেওঁক মানি লয়, তেনেকৈ তেওঁ শৰণাগত হয়, তেতিয়াহ'লে জীৱনত তেওঁ শান্তি পাব বুলি কৈছে। তো এইটোৱে আজিৰ বিষয়বস্তু। তো সেইখিনি আপোনালোকক ক'লোঁ যে আপোনালোকে আহিছে ইয়ালৈ, যে দেখা কৰিবলৈ আহিছে। সেইকাৰণে মোৰ এইটোৱেই উপদেশ বা এইটোৱেই মোৰ কথা যে ভগৱানে যে প্ৰকৃত বন্ধু, তেওঁই সুহৃদ। মোৰ এজন গুৰু ভাতাই কৈছিলে যে গুৰু আৰু কৃষ্ণই হৈছে তোৰ সকলোতকৈ শুভাকাংক্ষী। এই কথাটো মনত ৰাখিবি, তেতিয়াহ'লে জীৱনত আৰু কেতিয়াও দুখত নপৰ। তাৰমানে বাকীসকলে তেনে সুযোগ ল'বৰ কাৰণে আহিব বা বিভিন্ন কাৰণত আহিব, আৰু যেতিয়া নহ'ব তেতিয়া গুচি যাব পাৰে। কিন্তু গুৰু আৰু কৃষ্ণই কেতিয়াও নেৰে। সেইকাৰণে গুৰু কৃষ্ণৰ শৰণাগত হৈ ভক্তি জীৱন কৰিব লাগিব। তেওঁলোকৰ মানি ল'ব লাগিব। তেওঁলোকে যে প্ৰকৃত আমাৰ জীৱনৰ অন্তিম সময়ত তেওঁই আমাক এই জগতৰ পৰা উদ্ধাৰ কৰিব পাৰিব, আৰু কোনেও আমাক উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে ভগৱানক বন্ধু হিচাপে, শুভাকাংক্ষী হিচাপে গ্ৰহণ কৰক। তেতিয়া জীৱনত আমি শান্তি লাভ কৰিব পাৰিম। কোনো উদ্বেগ উৎকণ্ঠা আমাক প্ৰভাৱিত কৰিব নোৱাৰিব। যিকোনো পৰিস্থিতিতেই দুখেষু অনুদ্বিগ্নমনা সুখেষু বিগত স্পৃহা বীত ৰাগ ভয় ক্ৰোধ স্থিতধীৰ মুনিৰ উচ্চিতি হ'ব পাৰিম। ধীৰ তত্ত্ব নমুজ্যতি, আমি ধীৰ হ'ব পাৰিম। ব্ৰহ্মভূত প্ৰসন্নাত্মা না শোচতি না কাংক্ষতি, কোনো বস্তুতে আমাক প্ৰভাৱিত কৰিব নোৱাৰিব। আমি ব্ৰহ্মভূত স্তৰলৈ যাব পাৰিম। একমাত্ৰ ভগৱানক আমি আপোন কৰি ল'ব পাৰিব লাগিব। ভাল পোৱা মানুহ পৃথিৱীত বহুত আছে, কিন্তু ভগৱানক ভাল পাবলৈ শিকিব লাগিব। তেতিয়াহে আমি জীৱনত প্ৰকৃততে শান্তি পাম, আনন্দ পাম। হৰে কৃষ্ণ। ধন্যবাদ সকলোকে। হৰে কৃষ্ণ।